বান পৰিস্থিতি সামান্য উন্নত হলেও শিৱসাগৰত দুৰ্যোগ আঁতৰা নাই বান পীড়িতৰ বেতবাৰী মৌজা হাঁহচৰা মৌজা হলগুৰি মৌজাৰ অধিকাংশ গাঁও এতিয়াও প্লাবিত ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ এলেকাসমূহ এতিয়াও ডুবি আছে পানীত এতিয়াও দিখৌ নদীৰ পানী বিপদসীমাৰ 1 মিটাৰ ওপৰেৰে বৈ আছে দৰিকা নদীৰ পানীও বৈ আছে বিপদসীমাৰ 2 মিটাৰ ওপৰেৰে শ শ পৰিয়ালে আশ্ৰয় লৈ আছে মথাউৰি গড় ওখ পথত বহু ঠাইত পৰ্যাপ্ত সাহায্য লাভ কৰা নাই বান পীড়িতই বান সাহায্য লাভ নকৰাত ক্ষোভ উজাৰিছে সৰ্বস্বান্ত ৰাইজে ঠায়ে ঠায়ে ব্যক্তিগতভাৱে কিছু লোকে দিছে সাহায্য কিন্তু কিয় সেইবোৰ অঞ্চলত এতিয়াও গৈ পোৱা নাই প্ৰশাসনৰ লোক তাক লৈ উঠিছে প্ৰশ্ন শিৱসাগৰত বান পৰিস্থিতি সামান্য পৰিমাণে উন্নতি হৈছে যদিও এতিয়াও দুৰ্যোগ আঁতৰা নাই দিখৌ দৰিকা দিচাং এই আটাইকেইখনৰ জলপৃষ্ঠ কিছু হ্ৰাস পাইছে যদিও এতিয়াও বিপদসীমাৰ ওপৰে বৈ আছে বিশেষকৈ শিৱসাগৰ বেতবাৰী মৌজা কালুগাঁও এই অঞ্চলসমূহ বৰ্তমানেও পানীত ডুব গৈ আছে মই দেখুৱাইছো সাগৰৰ বেতবাৰী মৌজাৰ দৃশ্য বেতবাৰী মৌজাৰ এই ঠাইখিনি হৈছে ঘিলাগুৰি আৰু শিৱসাগৰৰ এই ঘিলাগুৰি অঞ্চলটো হৈছে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা স্থান গতিকে এই ঠাইখিনিয়ে বৰ্তমান পানীত ডুব গৈ আছে ঘৰসমূহ ডুব গৈ আছে এয়া মই দেখুৱাইছো ব্যৱসায় প্ৰতিষ্ঠানসমূহ ডুব গৈ আছে গতিকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে এনে অৱস্থা ভিতৰলৈ আৰু কেনেকুৱা ধৰণৰ পৰিস্থিতি হ'ব পাৰে সেয়া সহজেই অনুময় মই বৰ্তমান ইয়াৰ যিসকল স্থানীয় লোক তেওঁলোকে ইতিমধ্যেই হয় ওখ স্থানত আছে নহলে বেছি সংখ্যক পৰিয়ালে বৰ্তমান শিৱসাগৰৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথত আশ্ৰয় লৈ আছে এই অঞ্চলটোৰ ৰাইজ মই দেখুৱাইছো কেনেধৰণে তেওঁলোকে পাৰ কৰিবলগীয়া হৈছে যিহেতু ঘৰৰ ভিতৰত এককাল পৰ্যন্ত পানী হৈ আছে গতিকে তেওঁলোকে এইকেইদিন এনেধৰণেই শিৱসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে ইয়াতে খোৱা বোৱাৰ পৰা এনেধৰণে তম্বু তৰি টিউপাল তৰি থাকিবলগীয়া হৈছে মই দেখুৱাইছো এনেধৰণে আছে এইসকল লোক মই বৰ্তমান জানিব বিচাৰিম বাইদেউ কেনেকুৱা ধৰণৰ বৰ্তমান পানী কমিছে নে পানী এডোখৰতে অকমান কমিছে আৰু এককাল এক ডিঙি পানী ঘৰৰ ভিতৰত আৰু ধানবোৰ বেয়া হৈ গ'ল পানী ডুবিলে আকৌ কুকুৰা নাই হাঁহ কুকুৰা চব মৰি গ'ল মৰিয়া গ'ল চব বস্তু আমাৰ হাঁহ কুকুৰা চব মৰি গ'ল গোন্ধাই আছে আৰু একদম কাপোৰ কানি চব তিতিলে একো ওলাবই নাই একোৱে পোৱা নাই চৰকাৰৰ সহায় কিটো পাইছে অকল পানী দিয়ে খিচিৰি দিয়ে ইমান হেৰি নহয় আৰু সেইটোৱে আৰু পানী দিয়ে প্ৰাইভেট মানুহে দিছে তাকো চৰকাৰে নাই দিয়া আমাক চৰকাৰে নাই দিয়া মই আপোনাৰ জানিব বিচাৰিম দাদা কেনেকুৱা ধৰণৰ বৰ্তমান পৰিৱেশ ভিতৰলৈ কেনেকুৱা অৱস্থা ভিতৰলেতো আপোনাৰ এতিয়াও পানী যোৱা নাই মানে এতিয়া পানী অলপ শুকাইছে আপোনাৰ এতিয়া ভিতৰতো পানী সোমাই আছে পিছত আমাৰ ঘৰো মানে আপোনাৰ খহি মেলি ঘৰো মানে অৱস্থা বেয়া আৰু আপোনাৰ এতিয়া ৪-৫ দিনত ডুবি গৈছে কিন্তু আমাক পানী ব্যৱস্থাটো দিছে আপোনাৰ কিন্তু বাকী আপোনাৰ যিখিনি ৰিলিফ দিব লাগে বা গাঁওবুঢ়া আহি চাব লাগে আমাৰ এইডোখৰ ১৫-২০ ঘৰ আছে এইডোখৰত তেনেকুৱা একো সা সুবিধা পোৱা নাই খালি প্ৰাইভেট যিবিলাক মানুহ বোলে এনেকে গোটাই পিনে বোলে কিছুমানে খিচিৰি দিয়ে কিছুমানে সেই ৰাতি সেই পোলাও চোলাও দিয়ে তেনেকে গোটমেট হৈ প্ৰাইভেটকে দিছে কিন্তু আমাৰ চৰকাৰ পিনেদি আমি বোলে ৰিলিফে পাওঁ বা কোনোবাই চাবলৈ এবাৰ অহা নাই একো তেনেকে সা সুবিধা পোৱা নাই মানে হয় মই দেখুৱাইছো যে শিৱসাগৰৰ যি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ এইসকল লোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে বৰ্তমান বাহৰ পাতি আছে তেওঁলোকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত টিউপাল তৰি এনেধৰণে আশ্ৰয় লৈ আছে কোনো অধিকাংশ এলেকা যিহেতু ডুব গৈ আছে বৰ্তমান এয়া পৰিৱেশ দেখুৱাইছো কি ধৰণে বৰ্তমান তেওঁলোকে থাকিবলগীয়া হৈছে এয়া শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাতি কটাইছে আৰু মই বাসগৃহসমূহ দেখুৱাইছো এতিয়াও এইবিলাক যিবিলাক বাসগৃহ দেখিছে এই বাসগৃহসমূহ এতিয়াও পানীত সম্পূৰ্ণৰূপে পানীত মই দেখুৱাইছো এয়া পৰিৱেশ বৰ্তমানে ডুব গৈ আছে আৰু এইবিলাক ধান ইতিমধ্যে পানীত তিতিছিলে আৰু এনেধৰণে বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ধান শুকুৱাবলগীয়া হৈছে এই ধানসমূহ কাৰ এনেধৰণৰ আৰু ক্ষতিগ্ৰস্ত হৈছে আমাৰ কি হ'ল বাইদেউ গোটেই ধানখিনি ১৩ বস্তামান ধান পানীত বুৰি থাকিলে উলিয়াব নোৱাৰিলো কাপোৰ কানি চব থাকি গ'ল একো উলিয়াব নোৱাৰিলো অকল মানুহকেইটা আহিছো এতিয়া ইয়াত শুকুৱাইছে এতিয়া সেই তিতা ধানখিনি শুকুৱাইছে এইকেইটা আছে খুলিবলৈ